নমস্কাৰ। অহা 24 জুন আৰু 25 জুন অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। তাৰ এটি নিৰ্দেশনা প্ৰকাশ পাইছে। নিৰ্দেশনাটি প্ৰকাশ পাইছে কৰিমগঞ্জ জিলাৰ ফালৰ পৰা। কৰিমগঞ্জ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতে ছাইন কৰিছে 23 জুন 2024 আৰু উল্লেখ কৰিছে যে যিহেতু এতিয়াও বানপানীৰ অৱস্থা জিলাখনত ঠিক হোৱা নাই, ভাল হোৱাগে নাই, গতিকে প্ৰিকশ্যনাৰী মেজাৰ লৈ ছাত্ৰ ছাত্ৰীসকলৰ ছেফটি আৰু ছিকিউৰিটি চিন্তা কৰি প্ৰিকশ্যনাৰী মেজাৰ লৈ পেলাই নটিফাই কৰা হৈছে যে বোথ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট, চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ এডুকেশ্যন শিক্ষা প্ৰতিষ্ঠান অৰ্থাৎ স্কুল কলেজ কৰিমগঞ্জ জিলাৰ সকলোবোৰ বন্ধ ঘোষণা কৰা হৈছে 24 আৰু 25 জুন তাৰিখে। তাতে এটা কথা উল্লেখ কৰিছে যদি কিবা প্ৰি চিডিউল এক্সামিনেশ্যন আছে তেতিয়াহ'লে সেইটো যেনেধৰণে প্লেন কৰা হৈছে সেইমতে প্ৰি চিডিউল এক্সামিনেশ্যনখিনি চলিব। আৰু এটা কথা উল্লেখ কৰিছে যদি ফ্লাড চিটুৱেশ্যন বেয়ালৈ নাযায় আৰু তেতিয়াহ'লে ক্লাছবিলাক ৰিজিউম কৰা হ'ব, অৰ্থাৎ 26 জুন 2024 পৰা স্কুল কলেজবিলাক খোলা ঘোষণা কৰা